জুবিন গাৰ্গে পুনৰ জন্ম পালে ছিংগাপুৰৰ এখন ভিতৰুৱা গাঁৱত এটা অতিকৈ দৰিদ্ৰ পৰিয়ালৰ ঘৰত জুবিন গাৰ্গে আকৌ পুনৰ জন্ম পালে। জন্ম হোৱা কিছু সময় পাছতে জুবিন গাৰ্গে সেই কণমানিটিয়ে মানে জুবিন গাৰ্গৰ পুনৰ জন্ম যোনটি ল'ৰা সেই ল'ৰাটিয়ে মাতটো ফুটা নুফুটাকৈ মায়াবিনী গালে। তাত উপস্থিত থকা সকলো মানুহেই আচৰিত খালে আৰু সেই মানুহসকলে এয়া জুবিন গাৰ্গৰ পুনৰ জন্ম বুলি মানিবলৈ বাধ্য হ'ল। আপোনালোকে ভিডিঅ'টো দেখিলে আপোনালোকে আচৰিত হ'ব, আপোনালোকে গম পাব। মই জন্ম হোৱা সেই ভিডিঅ' ক্লিপটো মই আপোনালোকক লগাই দেখুৱাই দিম। আপোনালোকে আচৰিত হ'ব আৰু এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক, যাতে আন 10জনেও এই ভিডিঅ'টো দেখিবলৈ পায়, শুনিবলৈ পায়, চাবলৈ পায়। শ্বেয়াৰ কৰি দিয়ক। শ্বেয়াৰ কিন্তু নকৰাকৈ নাথাকিব আৰু লগতে কমেণ্ট বক্সত #JusticeForJubin Garg বুলি লিখিবলৈও নাপাহৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লেহে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব। আচলতে শুনি ভাল লাগিছে, বহুতেই ভাল লাগিছে। ৰ'ব দে 1 মিনিট, কিয় ছাগলী সোমাল নেকি? নহয় আচলতে মই মানে পথাৰত আছোঁ দেই। মই মানে খেতি পথাৰত আছোঁ। ইয়াত মানে বিলাহী খেতি অলপ লগাই দিয়া আছে। আপোনালোকক দেখুৱাম দেই বিলাহী খেতি। যিহেতুকে মই খেতি কৰোঁ ন, মানে খেতিটো মেইন না। এটা বিলাহী লগাই দিয়া আছে, এইটো পুখুৰী, ইয়াত বিলাহী লগাই দিয়া আছে। বিলাহীখিনি মজাই হৈছে বাৰু দেই। এইদিন বৰষুণটো দি আছে নহয়। এই ৰ'ব দেই দেখুৱাই আছোঁ আপোনালোকক। আৰু আপোনালোকে ভিডিঅ'টো এৰি নাযাব কিন্তু দেই, ভিডিঅ' ক্লিপটো চাই যাব। ইয়াত চাই লওক বিলাহী, ইয়াত বিলাহী লগাই দিয়া আছে। এয়া চাওক মজা আছে বিলাহীটো। খুঁটি লগাব পৰা হৈ আছে, খুঁটি এয়া চাই লওক, খুঁটি লগাব পৰা হৈ আছে। আৰু এইফালে ধান, এইফালে ইয়াত আলু দি থৈ আছে। সঁচাকৈ আচলতে আমি সকলোৱে জুবিন গাৰ্গৰ যোনটো মৃত্যু, সেই কৃষ্ণ দেই, মই ভয় খাই গ'লোগৈ। এতিয়া এইটো সাপ বুলি ভাবিছিলোঁ চাওক, কিন্তু নাই মানে এনেকৈ ৰাস্তাত মানে আলি ৰাস্তাবিলাকত ক'লা মোচা পৰি থাকে। মই সেইকাৰণে খুব চাই চিতিহে যাওঁ। গছকি পালে থাপকৈ দিয়ে দিবতো, ক'লা মোচা পৰি থাকে তেনেকুৱা। সেয়া তিয়ঁহ দিছিলোঁ, তিয়ঁহ শেষ হৈ গ'ল, বিকি খতম। আমি সকলোৱে কিমান দুখ কৰিছোঁ। আচলতে আমি এইটো কেতিয়াও ভবাই নাছিলোঁ যেন আমাৰ মাজৰ পৰা জুবিন দা যাবগৈ বুলি। সঁচাকৈ কিমান দুখ লগা কথা। আৰু মই এটা কথা কওঁ দেই, জুবিন দা কিন্তু ভগৱান দেই। আপোনালোকে কি ভাবে কি নাভাবে কিন্তু নাজানো। মই কিন্তু ডাইৰেক্টলি ক'ব বিচাৰিছোঁ যেন জুবিন গাৰ্গ ভগৱান হয়। ভগৱান এইটোৱে ক'লোঁ, কাৰণ কেলৈ জুবিন গাৰ্গে তেতিয়া কেনেকৈ গম পালে যেন 20 বছৰ আগতে মোৰ লগত এনেকুৱা হ'ব তেনেকুৱা হ'ব। কেনেকৈ গম পালে? এতিয়া যোনখনটো চিনেমা ৰৈ ৰৈ বিনালে, যোনখন দি থৈ গ'ল, গোটেই কাহিনীখিনি জীয়াই থাকোঁতে কেনেকৈ গম পাই গ'ল? সাগৰত মৃত্যু হৈছে, চিনেমাখনটো মৃত্যু হৈছে সাগৰত। কেনেকুৱা আচৰিত। মইতো কওঁ ডাইৰেক্ট জুবিন গাৰ্গ ভগৱানে হয়, এইটোৱে ক'লোঁ। আৰু যোনটো খবৰ ওলাই আছে, আপোনালোকক মই ভিডিঅ' ক্লিপটো লগাই দিম বাৰু, কিমান সত্য কিমান সত্য আপোনালোকে গম পাব। নাৰিকল পুলি এটা লগাই দি আছিলে দেই, চাওক নাৰিকল পুলিটো মজা। আৰু এইফালে এইখিনি বিলাহী চাওক, এইখিনি দেখিছে নাই? এইখিনি বিলাহী কিন্তু একদম পূৰা একদম খুঁটি লগাই দিলোঁ। চাই লওক এটা লাগিছে, ফুল ফুলিছে, চাওক ফুল ফুলিছে। আৰু এটা লাগিছে দেই, মই আপোনালোকক দেখাম। এটা লাগিছে, চাই লওক ইয়াত দেখিছে নাই? অকল এয়াই নহয় কিন্তু দেই, আৰু লগাই দি আছে এইফালে, মানে যেন তেন লগাই দিয়া আছে একদম পূৰা। এইবাৰ চাই লওক এজন যেন তেন লগাই দিয়া আছে, এয়া দেখিছে নাই? খুঁটি পুটি হৈছে। আৰু তাৰ একদম পূৰা দীঘলকৈ লগাই দিয়া আছে। দেখোঁ আপোনালোক দেখাইছোঁ। আৰু লগতে ইয়াত পূৰা একদম তামোল পুলি লগাই দিছোঁ, একদম তামোল পুলি। ইয়াত আহিলে তামোল পুলি লগাই দিছোঁ। এইফালে কল হয়, কল বাগান। আৰু এইফালে কি এইটো কিবা কিবি বনাওঁ, দিয়ক বাদ দিয়ক হয় নাই? তাৰপিছত এইফালে গছ লগাইছোঁ। ইয়াত চাওক কৃষ্ণ, মই এইটো ভয় খাই আছোঁ। মই আজি কি ভয় খাই আছোঁ, গোটেই ভয় খাই আছোঁ আজি। ক'লা মোচা ইয়াত চাওক ধান একদম মজা হৈছে। আৰু সেইফালে এখন পাহাৰ চাওক, যিহেতুকে মই পাহাৰখিনি লোৱা দেখিছে, চাই লওক একদম পূৰা মজা। আৰু এইফালে চাওক দীঘলকৈ এক পাতি লগাই দি আছে, চাওক একদম দীঘলকৈ এক পাতি। চাওক এই পাতিতে একদম পূৰা 20,000 টকা আহিব। হয়, এই পাতিতে 20,000 টকা আহিব দেখিছে। আৰু এইফালে তামোলবাৰী পাতি থৈছোঁ, তামোলবাৰী চাই লওক। এনেকৈ চলি মেলি আছোঁ, বাম খেতি চাম খেতি কৰি তেনেকুৱা। তো এতিয়া মই মেইন কথাটোলৈ যাবলৈ বিচাৰিছোঁ দেই। এই যে মই আপোনালোকক ক'লোঁ জুবিন গাৰ্গৰ পুনৰ জন্ম, জুবিন গাৰ্গে ছিংগাপুৰত
জন্মগ্ৰহণ কৰিলে এটা অতিকৈ দৰিদ্ৰ পৰিয়ালত আৰু জন্ম হৈয়ে গীত গুণগুণালে। আচলতে কেইবাদিনৰ আগতে এগৰাকী এনেকুৱা বাইদেউ এগৰাকীয়ে এই কথাটো কৈছিল দেই। এই কথাটো কৈছিল যেন জুবিন গাৰ্গৰ পুনৰ জন্ম হ'ব ছিংগাপুৰত এটা অতিকৈ দৰিদ্ৰ পৰিয়ালত, আৰু লগতে আকৌ মানে পুনৰ জন্মত একেই ছিংগাৰে হ'ব, সেনেকৈ কৈছিল। তো আচলতে সেই বাইদেউগৰাকীক মই সুধিব বিচাৰিছোঁ দেই। আচলতে মই ভিডিঅ'টো এইটো কাৰণে বনাইছোঁ যেন সেই বাইদেউগৰাকীক উদ্দেশ্যই বনাইছোঁ দেই। মই বাইদেউগৰাকীক সুধিব বিচাৰিছোঁ, আপুনি কেনেকৈ গম পালে? আপুনি কেনেকৈ গম পালে? আপুনি কি ভগৱান নেকি? আচলতে মেইন কথাটো এতিয়াহে আপোনালোকে গম পাইছে দেই। মই মানে ষ্টাৰ্টিঙতে কৈছিলোঁ যেন জুবিন গাৰ্গৰ পুনৰ জন্ম ছিংগাপুৰৰ এটা দৰিদ্ৰ পৰিয়ালত। আচলতে এই কথাটো মই কোৱা কথা নহয়, এগৰাকী বাইদেৱে কৈ গৈছে। হয়তো আপোনালোকে ছ'চিয়েল মিডিয়াত দেখিব পাৰে সেই বাইদেউগৰাকীক। সেই বাইদেউগৰাকী এনেকুৱাই কথা কৈছে যেন কিবা মানে ধৰি লওক কিবা কিবি চাই আৰু পঞ্জিকা নে চঞ্জিকা কি নাজানো, এইবিলাক মই এইবিলাক ইমান চিনি নাপাওঁ ধৰি লওক দেই। সেই বাইদেউগৰাকীয়ে কৈছে জুবিন গাৰ্গৰ বোলে পুনৰ জন্ম হ'ব ছিংগাপুৰত, গায়ক হিচাপে হ'ব। আৰে বাবা, আপুনি কেনেকৈ গম পালে? আপুনি কি ভগৱান নেকি? ভগৱান? তেতিয়া আপুনি যদি ইমানখিনিয়ে জানে, আপুনি যদি ইমান কথাই গম পায় যেন জুবিন গাৰ্গৰ পুনৰ জন্ম হ'ব ছিংগাপুৰত এটা দৰিদ্ৰ পৰিয়ালত, আকৌ গায়ক হিচাপে মানে প্ৰতিষ্ঠিত লাভ কৰিব, মানে গায়ক হিচাপে জন্ম হ'ব, আপুনি যদি ইমানেই গম পায়, তেতিয়া জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হৈছিল আপুনি কওক না। সেইটো ক'ব নোৱাৰে আপুনি। জুবিন গাৰ্গৰ কেনেকুৱা মৃত্যু হ'ল আপুনি কওক সেইটো। এই ফকতীয়া নিজৰ ব্যৱসায়খন উন্নতি কৰিবৰ কাৰণে, নিজৰ ব্যৱসায়খন আগবঢ়াবৰ কাৰণে ফকতীয়ামি নকৰিব। এইটোৱে ক'লো মই, ফকতীয়ামি নকৰিব। মই এটা খেতি কৰা ল'ৰা, মই আপোনালোকক দেখুৱাই দিছোঁ। মই এটা খেতি কৰা ল'ৰা হয়, মই খেতি কৰোঁ। মই যাওঁ যি কওঁ তাক স্পষ্ট কথা কওঁ দেই। মই কাৰণ কেলৈ এইবিলাক মই জুবিন দাৰ নিচিনাকৈ ঘেণ্টা মই কাকো খাতি নকৰোঁ, মই কাকো ঘেণ্টা বুলি ক'লোঁ মই। তো সেইকাৰণে ক'ব বিচাৰিছোঁ মই এটা খেতি কৰা ল'ৰা, চবেই কেতিয়া মিছা কথা নকয়, দেখুৱাই দিছোঁ। কিন্তু বাইদেউ আপুনি যোনখিনি কথা কৈ আছে ৰাইজৰ আগত, কি মানে আপুনি যদি ইমানে গম পায়, আপুনি ভগৱান হ'ব লাগিব যেন জুবিন গাৰ্গে ক'ত জন্ম পাব, কি কথা, এই কথাটো জানিবলৈ হ'লে আপুনি ভগৱান হ'ব লাগিব। তেতিয়া আপুনি ভগৱান আকৌ, তেতিয়া ভগৱান হয় আপুনি চব কথা জানিব লাগিব। জুবিন গাৰ্গ কেনেকৈ মৃত্যু হ'ল কৈ দিয়ক আপুনি। কেলৈ ইমান দিনে ক'ব পৰা নাই? কেলৈ গাঁতত লুকাই আছে? এইবিলাক নকৰিব। আমি জ্বলি আছোঁ, আমি কান্দি আছোঁ। জুবিন দাই আজিলৈকে ন্যায় পোৱা নাই, আপুনি ইয়াত মাথা মাৰিছে। আপোনাৰ কি ভিউজ লাগে নে কি লাগে, নে ফেন ফলোৱাৰ্ছ লাগে, ফলোৱাৰ্ছ লাগে? এনেকুৱা নকৰিব। ইমানখিনিয়ে ক'লোঁ এনেকুৱা কাম নকৰিব। ইমানখিনিয়ে ক'লোঁ এনেকুৱা কাম নকৰিব। আপুনি বেলেগ কিবা কৰক। এনে ধন ঘটা বুদ্ধি, পইচা ঘটা বুদ্ধি, এইবিলাক ফকতীয়ামি নকৰিব। আৰু অসমবাসী ৰাইজ আপোনালোকে কি বুলি ক'ব? এগৰাকী বাইদেউ, মই নাম মেনশ্যন নকৰোঁ, মই ফটো দেখাই পাৰিলোঁ, কিন্তু মই নাম মেনশ্যন নকৰোঁ। হয়তো আপোনালোকে ভিডিঅ' যদি চাইছে, যদি পূৰ্বতে সেই বাইদেউগৰাকীক দেখিছে, বগা চোলা পিন্ধি থাকে, বগা কাপোৰ পিন্ধি থাকে, একদম পূৰা একদম গহীনত থাকিব একদম পূৰা। এই হেৰি পডকাষ্ট চেনেলবিলাক খুব যায়, পডকাষ্ট চেনেলবিলাকত খুব যায়, পডকাষ্ট দি থাকে। সেই বাইদেউগৰাকীয়ে উলিয়াই আছে এইবিলাক বোলে হেৰি জুবিন গাৰ্গৰ বোলে জন্ম হ'ব বোলে ছিংগাপুৰত বোলে। সেনেকৈ কৈছে এটা দৰিদ্ৰ পৰিয়ালত। ইমানখিনি যদি জানে জুবিন গাৰ্গৰ মৃত্যুৰ কথাটো কৈ দিয়কচোন। কৈ দিলে হয় জানে, SIDছত গৈ কৈ দিয়কচোন। সেইখিনি আকৌ নকয় আকৌ। হয়, মই এনেই ইয়াত বাম খেতি কৰি থকা মানুহ নহয় আকৌ দেই। চাই লওক, মই ছবিকেইটা মিছা কথা নকয়, কেৰেলা লগাই আছোঁ আকৌ দেই। এইখিনিয়ে ক'লোঁ আকৌ। আৰু আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ। আচলতে এইবিলাক আপোনালোকে বিশ্বাস নকৰিব দেই, অসমবাসী ৰাইজে এইবিলাক বিশ্বাস নকৰিব। কিছুমান এনেকুৱা এচাম লোক থাকে, এনেই অপপ্ৰচাৰ চলাই থাকে, এনেই মিছা কথাবোৰ উলিয়াই থাকে দেই। আপোনালোকে বিশ্বাস নকৰিব এইবিলাক কথা, বিশ্বাস নকৰিব। আৰু জুবিন দাটো পুনৰ জন্মটো পাব, এইটো 100% ফুল গেৰাণ্টি। কিন্তু আমি কৈ দিব নোৱাৰোঁ যেন এনেকৈ পাব তেনেকৈ পাব। জুবিন দা অমৰ হয়, জুবিন দা ভগৱান, জুবিন দা জন্ম পাব, কিন্তু ছিংগাপুৰত পাব আমি কৈ দিব নোৱাৰোঁ। এইটো কৈ দিব পাৰিলে ভগৱান আৰু। এতিয়া সেই বাইদেউগৰাকীক সুধিব বিচাৰিছোঁ, আপুনি জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল সেইটো কৈ দিয়ক। সেইটো ক'ব নোৱাৰে আকৌ। চাল্লা, কিছুমান মানুহজন ওলায় আৰু দেই।